हेलो फ्रेंड्स যোৱাকালি আমি যেটো ভিডিও বনাইছিলোঁ বা যেটো ভিডিও আমি আলোচনা কৰিছিলোঁ সেই ভিডিওটোত আমি জিওগ্ৰাফি অফ ইণ্ডিয়াৰ 30টা কোৱেশ্চন আমি আলোচনা কৰিছিলোঁ আজিৰ এই ভিডিওটোত আমি আকৌ পিছৰ 30টা কোৱেশ্চন আলোচনা কৰিম আহক আমি এতিয়া এটো নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ যদিহে আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক কৰিব আৰু যদিহে আপোনালোকে মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ আগন্তুক ভিডিও প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তেন্তে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ So first question the Vindhyas belongs to which class of mountain so ইয়াত অপচন আছে চাৰিটা ব্লক মাউন্টেন ফল মাউন্টেন ভলকেনিক মাউন্টেন ৰেচিডুৱেল মাউন্টেন so ইয়াৰ আনসাৰ হ'ব ব্লক মাউন্টেন next question the Himalayas are formed of parallel fold ranges of which the oldest range is এই কুৱেশ্যনটো IAS এক্সামত আহিছিলে 1994ত ইয়াৰ অপচন হৈছে চাৰিটা দিছে শিৱালিক ৰেঞ্জ দ্য লেজাৰ হিমালয়াছ দ্য গ্ৰেটাৰ হিমালয়ান ৰেঞ্জ এণ্ড দ্য থোলাধৰ ৰেঞ্জ so ইয়াৰ আনসাৰ হ'ব গ্ৰেটাৰ হিমালয়ান ৰেঞ্জ next question the highest peak in South India is ইয়াতো চাৰিটা অপচন দিছে দোদাবেটা মাকুৰটি আনালমুদি এণ্ড নান অফ দিছ so ইয়াৰ আনসাৰ হ'ব আনালমুদি next question Aravalli ranges are an example of state mountain block mountain residual mountain and volcanic mountain এই চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত আনসাৰ হ'ব residual mountain next question the correct sequence of the different section of Himalayas in terms of their sketches in kilometer in the descending order হিমালয়ৰ ভিতৰত যিবোৰ পাৰ্ট আছে সেই পাৰ্টবোৰ কিলোমিটাৰৰ ভাগত ডাঙৰৰ পৰা সৰুলৈ এটা ডিসেন্ডিং অৰ্ডাৰ বনাব দিছে ইয়াৰে আনসাৰ হ'ব বি নাম্বাৰ ফাৰ্ষ্ট হ'ব নেপাল হিমালয় নেক্সট হ'ব আসাম হিমালয় নেক্সট হ'ব পাঞ্জাব হিমালয় নেক্সট কুমাউন হিমালয় ওকে এতিয়া আছো 36 নম্বৰ কোৱেশ্যনলৈকে দ্য মাউণ্টেন ৰেঞ্জেছ হুইচ stretches from Gujarat in the west to Delhi in the north is ইয়াৰ আনসাৰ হ'ব আৰাৱলীছ number 8 next question number 37 Maharashtrian plateau is made up of ইয়াৰ অপচন আছে চাৰিটা alluvial soil coral reef sandstones lava so ইয়াৰ আনসাৰ হ'ব lava Maharashtrian plateau lava দ্বাৰা গঠিত হৈছে next 38 number question which of the following mountain passes lies outside India ইয়াৰ অপচন আছে খেইবাৰ বমদিল্লা বাৰালাঞ্চাপালা এণ্ড চিপিকালা so ইয়াৰ আনসাৰ হ'ব খেইবাৰ জজিলা পাছ কানেক্টছ জজিলা পাছে কোনটো জেগা কানেক্ট কৰিছে ইয়াত অপচন দিছে কাশ্মীৰ টিবেট নেপাল টিবেট লে কাৰ্গিল এণ্ড লে সাংগাৰ এটো হ'ব লাগিছিল শ্ৰীনগৰ ওকে কথা নাই so ইয়াৰ আনসাৰ হ'ব লে আৰু শ্ৰীনগৰ so next আইছো 40 নম্বৰ কোৱেশ্যনলৈকে which of the following passes in location is are wrongly matched তলত দিয়া কোনবোৰ মানে ম্যাচিং ৰং হৈ আছে হেতু কৈছে ইয়াতে ফাৰ্স্ট আছে জজিলা এণ্ড বুৰজিলা জম্মু কাশ্মীৰ এটো শুদ্ধ নেক্সট আছে বাৰালাঞ্চালা এণ্ড চিপকিলা উত্তৰ প্ৰদেশ এটো ভুল নেক্সট আছে থাংগালা নীতিপাস এণ্ড লিপুলে হিমাচল প্ৰদেশ এটো ভুল নেক্সট দিছে নাথুলা এণ্ড জিলিপলা ছিকিম এটো শুদ্ধ সো ইয়াৰ আনসাৰ হ'ব বি নেক্সট কোৱেশ্যন আহিছো which one of the following is the main differences between the western and eastern ghat so eastern ghat আৰু western ghator মাজত যে ডিফাৰেন্স আছে মেইন ডিফাৰেন্সেস হেতু খুদিছে ইয়াৰ হ'ব এটো আনসাৰ বি কন্টিনিউটি মানে এটো বস্তু সিমিলাৰ নহয় মানে দুটা ইয়াৰ ফৰমেশনটো দুটাৰে বেলেগ
Next question. Which of the following is not true with regarding to coastal plains of India? So ইয়াত অপশ্যন দিছে চাৰিটা. ফাৰ্ষ্ট অপশ্যন দিছে the west coast has a narrow alluvial margin interspread by hilly terrain. Next দিছে the eastern coast has a wide plain with well developed deltas of the major rivers. Next point is the west coast has a little indentation expect towards the south. Next is the west and east coast have a same alluvial feature. ইয়াৰ এনসাৰ হ'ব 4 মানে D2 এটো ইয়াৰ কোস্টাল প্লেনৰ লগত ম্যাচ কৰা নাই মানে উইথ দ্য পইণ্ট অফ ভিউ অফ দিস কোৱেশ্চন সো এতিয়া আছো 43 নম্বৰ কোৱেশ্চনলৈকে arrange the following Himalayan peaks in order as they occur from west to east. হিমালয় পৰ্বতৰ যিবোৰ শৃংগ আছে সেই শৃংগবোৰ ওয়েষ্টৰ পৰা ইষ্টলৈকে সজাব দিছে সিৰিয়েলি সো ইয়াত অপশ্যন দিছে কাঞ্চনজংঘা মাউণ্ট এভাৰেষ্ট নন্দন দেৱী ধৌলাগিৰি সো ইয়াৰ এনসাৰ হ'ব ডি নম্বৰ ফাৰ্ষ্ট হ'ব নন্দা দেৱী নেক্সট হ'ব ধৌলাগিৰি নেক্সট হ'ব মাউণ্ট এভাৰেষ্ট নেক্সট হ'ব কাঞ্চনজংঘা ওকে এতিয়া আছো নেক্সট কোৱেশ্চনলৈকে ইয়াত দিছে arrange the following hill ranges in order to north to south. এতিয়া কৈছে কি তলত দিয়া হিল ৰেঞ্জবোৰ নৰ্থৰ পৰা সাউথলৈকে মিলাব দিছে ইয়াত অপশ্যন দিছে নালামালা হিলছ নীলগিৰি আনাইমালাই and Cardamom Hills. So here প্ৰথমতে নৰ্থ সাইডত আছে নালামালা হিলছ নেক্সট আছে নীলগিৰি তাৰপিছত আছে আনাইমালাই তাৰপিছত আছে কাৰ্ডমন হিলছ সো ইয়াৰ এনসাৰটো বি ইয়াতে সিকুৱেন্সটো মিলাই থৈ দিছে okay এতিয়া আছো নেক্সট কোৱেশ্চন 45 নম্বৰ ইয়াত দিছে in which one of the following is the Himalayan passes Shipkila located. So ইয়াত কৈছে যে হিমালয় যেটো পাস আছে শিপকিলা পাস এই পাসটো কোট আছে এই কোৱেশ্চনটো আহিছিল 2008 ত আইএস এক্সামত ইয়াত অপশ্যন দিছে চাৰিটা চন্দ্ৰা ভেলি হুঞ্জা ভেলি নুব্ৰা ভেলি এণ্ড সুতলাস ভেলি সো এর অ্যান্সার হয়েছে সুতলাস ভেলি শিপকিলা পাস লোকেটেড ইন সুতলাস ভেলি সো নেক্সট কোয়েশ্চন 46 number arrange the following ranges in order as they occur from north to south. So তলত দিয়া ৰেঞ্জবোৰ নৰ্থৰ পৰা সাউথলৈকে মিলাব দিছে বা কোনটো নৰ্থৰ পৰা সাউথলৈকে কেনেকৈ আছে এটো ক'ব দিছে অপশ্যন দিছে চাৰিটা ত্ৰিপাঞ্জল কাৰাকোৰাম জানস্কাৰ এণ্ড লাডাখ সো এর আনসার হ'ব এ2 প্ৰথম ফাৰ্ষ্ট নৰ্থ সাইডে আছে কাৰাকোৰাম তাৰপিছত আছে লাডাখ তাৰপিছত আছে জানস্কাৰ তাৰপিছত আছে ত্ৰিপাঞ্জল সো এতিয়া আছো 47 নম্বৰ কোৱেশ্চনলৈকে which one of the following gives the correct sequence of hills in the east to west direction. So ইয়াতো সেম কোৱেশ্চনে আছে আগৰ নিচিনা এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে আনসাৰ হ'ব এ2 নাগা হিলছ মিকিৰ হিলছ খাসী হিলছ গাৰো হিলছ সো ইখিনি ইষ্ট টু ওয়েস্ট ডাইৰেকশ্যনত এনেকুৱাকৈ আছে নেক্সট আইছো 48 নম্বৰ কোৱেশ্চনলৈকে
এইটো IAS এক্সামত আহিছিল 2004 ইয়াতে অপশ্যন দিছে তিনিটা মাহাদু হিলছ সেয়াদেৰি পৰ্বত সাতপুৰা ৰেঞ্জ ইয়াত কুৱেশ্যন সুধিছে যে হোৱাট ইজ দ্য কাৰেক্ট সিকুৱেঞ্চ অফ দ্য এবভ ফ্ৰম দ্য নৰ্থ অফ দ্য চাউথ নৰ্থৰ পৰা চাউথলৈকে দ্য কাৰেক্ট সিকুৱেঞ্চটো মিলাব দিছে চ' ইয়াৰে এনচাৰ হ'ব C2 প্ৰথমতে আছে এই নৰ্থ চাইডে প্ৰথমতে আছে মাহাদু হিলছ সেকেন্ড আছে সাতপুৰা ৰেঞ্জ থাৰ্ডত আছে সেয়াদেৰি পৰ্বত অ'কে চ' এতিয়া আছোঁ নেক্সট কুৱেশ্যন আকৌ চেম মেটচ দ্য ফলোয়িং 5 ষ্টেটছ মানে তলত দিছে ABCD কলমটোত দিছে তাত 5বোৰৰ নাম দিছে আৰু আনফালে 1 2 3 4 তাত দিছে ষ্টেটবোৰৰ নাম ইয়াতে মিলাব দিছে যে কোনটো পাছ কোনটো ষ্টেটৰ অন্তৰ্গত চ' ইয়াৰে ফাৰ্ষ্ট আছে জজিলা পাছ নেক্সট দিছে বাৰালাঞ্চা পাছ জেলেপলা পাছ নীতি পাছ আনফালে দিছে ছিকিম উত্তৰাখণ্ড হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ চ' ইয়াৰ এনচাৰ হ'ব চি মানে জজিলা পাছ আছে জম্মু কাশ্মীৰ বাৰালাঞ্চা পাছ আছে হিমাচল প্ৰদেশ জেলেপলা পাছ আছে ছিকিম আৰু নীতি পাছ আছে উত্তৰাখণ্ড চ' এনচাৰ ইজ চি Question number 50. Which one of the following states in India has broadest continental shelf? It question which one of the following states in India has broadest continental shelf? This question is IAS exam 2008 or here option is Saida, Andhra Pradesh, Gujarat, Karnataka and Tamil Nadu. So here answer about Tamil Nadu. Next question, which one of the following are true regarding Sutanagpur? It was CDS exam 1994. It is very important question. Here option is tinita. First is it is one of the former princely state. Okay. Next is it is a plateau area in Jharkhand, inhabited mainly by the tribe or tribals. Okay, to right. Next is it is a name given to contiguous tribal areas in Bihar, West Bengal, Orissa and Madhya Pradesh. It is wrong. So your answer hobo C2, 1 or 2 is correct. Next question, all the alluvial deposits found in the Gangetic plain are known as Gangetic plainot যিখিনি alluvial deposit আছে সেইখিনি ক'ত পোৱা যায় so ইয়াত অপচন আছে চাৰিটা ভাবাৰ ভাঙ্গাৰ খাদাৰ আৰু টেৰেং so ইয়াৰ আনসাৰ হ'ব সি খাদাৰ Here is a 53 number question. The correct order of the given hills from west to east. It was NDA exam or National Defense Academy exam 2001. Here is a first question is west to east or bora tolot dia jikhini pahar ase hikhini west or bora east loike milabo dise. Here answer hobo D2. First west side আছে গাৰো হিলছ নেক্সট আছে খাসি হিলছ তাৰপিছত আছে জয়ন্তীয়া হিলছ তাৰপিছত নাগা হিলছ আছে সো এনসাৰ ইজ ডি এতিয়া আহিছো 54 নম্বৰ কোৱেশ্যনলৈকে সো আপোনালোকে যদি মোৰ চেনেলটো নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগন্তুক ভিডিঅ'বোৰ সোনকালে পাবৰ বাবে বেল আইকনটো টিপি দিব আৰু লগতে যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কৰক শেয়াৰ কৰক আৰু যদি কিবা আখোৱা আছে খুদিব লগা কোৱেশ্চন আছে তেনেহলে কমেন্ট কৰক কমেন্ট বক্সত
চ' এতিয়া আহিছোঁ 54 নম্বৰ কুৱেশ্যনলৈকে মেটছ দ্য ফলোয়িং ইয়াত এ বি কলমত দিছে ফাভাৰ টেৰেইন ভাংগাৰ আৰু খাদাৰ আৰু নেক্সট ইফালে দিছে 1 2 3 কৈ য়ংগাৰ এলোভিয়েল ইট ইজ ভেৰি প'ৰছ 3 নম্বৰ দিছে হেষ্ট্ৰিক ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ 4 দিছে older alluvial. So ইয়াৰ আনসাৰ হ'ব এইটো মানে ফাভাৰ হ'ল it is a very porous আৰু নেক্সট আছে টেৰেইটো হ'ল হেষ্ট্ৰিক ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ অ'কে নেক্সট আছে চি হাংগাৰ হৈছে এটা older alluvial ফৰ্ম এটা নেক্সট আছে খাদাৰ হৈছে য়ংগাৰ এলোভিয়াম অ'কে ইয়াৰ এনচাৰ হ'ব এ চ' নেক্সট আহিছোঁ 55 নম্বৰ কুৱেশ্যনলৈকে এ ৰিপ ভেলী ইজ ফৰ্ম মেইনলি ডিউ টু দ্য ছাবচিডেন্স অফ দ্য ফ্ল'ৰ অফ দ্য ৰিভাৰ ভেলী এইটো এনচাৰ ৰিপ ভেলী ক'ত ফৰ্ম হয় এইটো সুধিছে এইটো ফৰ্ম হয় এটা যেতিয়া ৰিভাৰ ভেলী ফ্ল'ৰত ছাবচিডেন্সৰ সৃষ্টি হয় তাতে ৰিপ ভেলী ফৰ্ম হয় 56 দ্য হিমালয়াছ আৰ জেনেৰেলি ডিভাইডেড ইনটু 3 ৰেঞ্জেছ হুইচ ডু নট ইনক্লুড ইয়াতে কৈছে যে হিমালয়া যিটো পৰ্বত আছে সেই পৰ্বতখন 3টা ৰেঞ্জত বিভক্ত হৈছে তাৰ ভিতৰত তলত দিয়া কোনটো নহয় সেইটো কৈছে হিমালয় পৰ্বতখন সাধাৰণতে 3টা ৰেঞ্জত হৈছে এটা হৈছে শিৱালিক ৰেঞ্জ বা শিৱালিক হিমালয় এটা হৈছে গ্ৰেটাৰ ৰেঞ্জ বা গ্ৰেটাৰ হিমালয় এটা হৈছে লেজাৰ ৰেঞ্জ বা লেজাৰ হিমালয় চ' ইয়াৰ এনচাৰ হ'ব কাৰাকোৰামটো হিমালয় ৰেঞ্জৰ ভিতৰত ইনক্লুড কৰা হোৱা নাই অ'কে এতিয়া আহিছোঁ 57 নম্বৰ কুৱেশ্যনলৈকে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য টাৰ্ম ড্ৰপ ইয়াত অপশ্যন দিছে 4টা where the delta of river begins, where 2 or more river meet, land between 2 separate river system, land between 2 tributaries of a river. So ডুৱাব মানে হৈছে এটা ৰিভাৰৰ দুটা ট্ৰিবিউটৰীৰ মাজত যিখিনি সমতল ভূমি থাকে তাকে ডুৱাব বুলি কোৱা হয় চ' ইয়াৰ এনচাৰ হ'ব ডি এতিয়া আছোঁ নেক্সট কুৱেশ্যনলৈকে পালঘাট জইন্স হুইচ অফ দ্য ফলোয়িং ষ্টেটছ পালঘাট তলত থকা কোনটো ষ্টেটৰ লগত সংলগ্ন হৈছে চ' ইয়াৰ এনচাৰ হ'ব কেৰেলা আৰু তামিলনাডুৰ লগত পালঘাট সংলগ্ন আছে এইটো কুৱেশ্যন আছিল ষ্টেন'গ্ৰাফাৰ এক্সামত 1994ত এতিয়া আহিছোঁ আমাৰ লাষ্ট কুৱেশ্যন আজি ভিডিঅ'ৰ শিৱালিক কি সুধিছে এইটো আছিল IFS এক্সামত 1989ত চ' ইয়াত অপশ্যন দিছে 4টা টু দ্য নৰ্থ অফ হিমাদ্ৰী ফুডিলছ অফ হিমালয়ান ৰেঞ্জেছ ইন মেঘালয়া দ্য প্লেটু বিটুইন পামিৰ্ছ এণ্ড ম্যানমাৰ চ' শিৱালিক হৈছে হিমালয়ান ৰেঞ্জৰ ফুডিল চ' এনচাৰ হ'ব ফুডিল অফ হিমালয়ান ৰেঞ্জেছ চ' এনচাৰ ইজ বি চ' থেংক ইউ ফ্ৰেণ্ডছ ভিডিঅ'টো চোৱাৰ কাৰণে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিব কাৰণ নতুন ভিডিঅ' আকৌ আপুনি সোনকালে পাবৰ কাৰণে লগতে যদি কিবা সুধিব লগা কুৱেশ্যন থাকে ইম্পৰ্টেণ্ট কিবা কুৱেৰিজ থাকে তেনেহ'লে মোক কমেণ্ট কৰক কমেণ্ট বক্সত মই এনচাৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ